বাৰৰ বাবে আমাৰ দেৰগাঁৱত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত। ভাল লাগিছে, অতি ভাল লাগিছে। এনেকুৱা এটা অনুষ্ঠান আমাৰ দেৰগাঁৱত গঢ়ি উঠিছে আৰু ইয়ালৈ আজি মোক আমন্ত্ৰণ কৰিছিলে যে জ্যেষ্ঠ নাগৰিকসকলৰ মাজত এটা স্বাস্থ্যৰ সজাগতা শিবিৰ দিবৰ কাৰণে। আমাৰ বাৰ্ধক্যজনিত যিবিলাক ৰোগ আছে, ব্যাধি আছে, সেইবিলাকৰ পৰা কেনেকৈ আমি পৰিত্ৰাণ পাব পাৰোঁ আৰু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ। আৰু কিছুমান মানুহৰ মনত কিছুমান ভুল ধাৰণা আছিলে, যিবিলাক আমি আজি দূৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। সেইখিনিৰ কাৰণে আজি মোক নিমন্ত্ৰণ কৰিছিলে আৰু মই এই অনুষ্ঠানটিত নিজকে অতি গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু এই অনুষ্ঠানটি সাফল্যমণ্ডিত হ'বৰ কাৰণে মই আশা ৰাখিছোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বৰ্তমান যুৱ প্ৰজন্মৰ মাজত এটা বিশেষ অপবাদ আছে, আচলতে যে ভুল ধাৰণা আছে যে তেওঁলোকে কিতাপ পত্ৰ নপঢ়ে। তাৰো গোটেইখিনিয়ে নপঢ়া নহয়, কিন্তু যিকোনো কাৰণত তথ্য প্ৰযুক্তিৰ বহল প্ৰয়োগৰ কাৰণে আমাৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি কিছু স্পৃহাটো হ্ৰাস হোৱা দেখা গৈছে। গতিকে আমি এই ক্ষেত্ৰত আমাৰ প্ৰকৃতি সংগঠন আশ্ৰয় উদ্যোগত আমি আৰম্ভ কৰিলোঁ যে যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ স্পৃহা যাতে বৃদ্ধি পায়, এটা পৰিৱেশ আহে। সেই পৰিৱেশৰ কাৰণে আমি গ্ৰন্থমেলা আয়োজনৰ কথা চিন্তা কৰিলোঁ। সেইবাবে আমি প্ৰথম দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ আয়োজন কৰিছোঁ। এই আয়োজন প্ৰকৃতি সংগঠন আশ্ৰয়ৰ উদ্যোগত আৰম্ভ হৈছে আৰু দেৰগাঁও সমজিলা প্ৰশাসন, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা, নুমলীগড় শোধনাগাৰ প্ৰকল্প, তাৰ লগতে আমাৰ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এখেতৰ সহযোগিতা আগবঢ়াইছে। আমি আশা কৰিছোঁ যে এই 7 দিনীয়া প্ৰগ্ৰেমত বিভিন্ন কাৰ্যসূচী হ'ব, বিভিন্ন আলোচনা চক্ৰ হ'ব। ইতিমধ্যে আমাৰ আজি এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়া ছাৰে। তেখেতে অতি তত্ত্বগধুৰভাৱে যুৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আহ্বান জনাইছে আৰু আমিও আশা কৰিছোঁ যে আমাৰ এই গ্ৰন্থমেলাৰ যোগেদি যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ স্পৃহা বৃদ্ধি পাব। আৰু আমাৰ এই কাৰ্যসূচীত বিভিন্ন ধৰণৰ আলোচনা প্ৰতিযোগিতা আছে। মই এই গোটেই কাৰ্যসূচীত সকলোৰে সক্ৰিয় সহায় সহযোগিতা কামনা কৰিছোঁ। এই সুন্দৰ কথা, আমি আমাৰ তাৎপৰ্যপূৰ্ণভাৱে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ যে আমাৰ বৃহত্তৰ দেৰগাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ 100গৰাকী আমি জ্যেষ্ঠ নাগৰিকক নিমন্ত্ৰণ জনাইছোঁ। সেই কাৰ্যসূচীত আমি তেখেতসকলক সম্বৰ্ধনা জনাৰ উপৰিও দেৰগাঁৱৰ বিশিষ্ট চিকিৎসক ডাক্তৰ অৰুণজ্যোতি হাজৰিকাই জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্যৰ যতন এই সম্পৰ্কত এটি আলোচনাত অংশগ্ৰহণ কৰিব। তেওঁ সেই জ্যেষ্ঠ নাগৰিকসকলৰ লগত মত বিনিময় কৰিব। জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে তেখেতসকলে কেনেকুৱা পদক্ষেপ ল'ব পাৰে বা কি সমস্যাত ভুগিছে, সেই সমস্যাসমূহৰ বিষয়ে আমি অৰুণজ্যোতি হাজৰিকাক অনুৰোধ কৰিছোঁ। তেখেতে আমাৰ মাজত আহি উপস্থিত হৈছে আৰু তেখেতে এই আলোচনাত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিকসকলক আপ্লুত কৰিছে।